যে আমি NPS OPS ৰ মাজত যুঁজি থাকতে এতিয়া আকৌ আমি NPS UPS ৰ মাজত যুঁজি থাকিবলগীয়া এটা মানে পৰিবেশৰ সৃষ্টি হৈছে। তাৰ মই বিকাশ আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি আমি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছো। যোৱাটো ভিডিঅ'ত আপোনালোকক মই কৈছিলো যে NPS UPS আৰু OPS ৰ মাজৰ কিছু পাৰ্থক্যৰ কথা আপোনালোকক বুজাইছিলো। যেহেতু আপোনালোকে জানে যে কিছুদিন আগতে ইউনিফাইড পেনশন স্কিম ঘোষণা কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা, আৰু এই ইউনিফাইড পেনশন স্কিম যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে আহিলে, বিভিন্ন ঠাইত এই বিষয়ে চৰ্চা আৰম্ভ হ'ল। কাৰণ অহা বছৰৰ পৰা যেহেতু এই ইউনিফাইড পেনশন স্কিমটো ইমপ্লিমেন্টেশ্যন হ'ব আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, আৰু প্ৰত্যেকখন ৰাজ্য চৰকাৰে এই ইউনিফাইড পেনশন স্কিমটো লাগু কৰিব বুলি এটা আশা আছে। এতিয়া কথাটো হ'ল, মই যেতিয়া ভিডিঅ'টো বনাইছিলো তাত কেইবাটাও কমেণ্ট আহিছিল। যেতিয়া মই কমেণ্টবিলাক পঢ়িছিলোঁ, আমাৰ বিশেষকৈ আমাৰ অসমৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বিভিন্ন কমেণ্ট মই তাত দেখা পাইছিলোঁ। কিছুমান অসুবিধা আছে বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত। সেইদিনা মই দুটা প্ৰশ্ন আপোনালোকলৈ এৰিছিলোঁ বা চৰকাৰলৈ এৰিছিলোঁ। প্ৰথম প্ৰশ্নটো আছিল যে আমাৰ যিটো 10% ধন প্ৰতি মাহে আমি আমাৰ দৰমহাৰ পৰা দিওঁ, সেই ধনটো কি হ'ব এতিয়ালৈকে ক্লিয়াৰ হোৱা নাছিল। আৰু এটা আমাৰ প্ৰশ্ন আছিল যে যিসকল কৰ্মচাৰীৰ কাৰ্যকাল 10 বছৰতকৈ কম তেওঁলোকে এই ইউনিফাইড পেনশন স্কিমৰ অধীনত কিবা সা সুবিধা পাব নেকি। এতিয়া কথাটো হ'ল যে যদি আজিৰ ডেটত অল্ড পেনশন স্কিমো ঘোষণা কৰে, তথাপিও 10 বছৰৰ কম যিসকলৰ কাৰ্যকাল আছিল তেওঁলোকে বিশেষ সুবিধা নাপায়। তেওঁলোকে গ্ৰেচুইটি আৰু এটা লামচাম এমাউণ্ট নিশ্চয়কৈ পাব, কিন্তু পেনশনৰ সুবিধাটো নাপায়। এতিয়া আহিছোঁ এই যিটো ইউনিফাইড পেনশন স্কিম বা নেশ্যনেল পেনশন স্কিম বা আমাৰ আগৰ যিটো অল্ড পেনশন স্কিম, এই তিনিটাৰ বিষয়টো যেতিয়া চলি আছে, এই বৰ্তমান সময়ত এটা ট্ৰেণ্ডিং টপিক হিচাপে চলি আছে, আমি কিছুমান কথা জানিব লাগিব যে ইউনিফাইড পেনশন স্কিমটো আনিবলগীয়া কিয় হ'ল, বা NPS ব্যৱস্থাটোৰ কি এনেকুৱা ভয়ংকৰ ভৱিষ্যত আছিল যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেনশন স্কিমটো আনিবলগীয়া হ'ল। আমি দেখা পাইছোঁ যে আমাৰ অসমত বা ভাৰতবৰ্ষতে কৰ্মচাৰী কিছুমানৰ চাকৰিৰ কাৰ্যকাল খুব বেছি দীঘলীয়া নহয়। তেওঁলোকৰ কাৰণে সঁচা কথাত বা সঁচা অৰ্থত ক'বলৈ গ'লে NPSটো খুব বেছি সুবিধাজনক নহয়। ইউনিফাইড পেনশন স্কিম যেতিয়া ঘোষণা কৰিলে, বিভিন্ন ঠাইত ইয়াৰ সমালোচনা আৰম্ভ হ'ল। আমি বিশেষকৈ ছ'চিয়েল মিডিয়াত বা নিউজ চেনেলত ডিবেটসমূহ চালোঁ, বা ইউটিউবৰ কেইবাটাও ভিডিঅ'ত আমি ডিবেটসমূহ চাবলৈ আৰম্ভ কৰিলোঁ। তাত দেখিবলৈ পালোঁ যে বিভিন্ন ৰাজনৈতিক মহলৰ লগত জড়িত ব্যক্তিসকলেও ইয়াক বিৰোধ কৰিছে, আৰু এই ইউনিফাইড পেনশন স্কিমটো NPSতকৈও যথেষ্ট ভয়াৱহ বুলি ক'বলৈ চেষ্টা কৰিছে। जो UPS है ये NPS से भी ज्यादा बदतर और खराब है। क्यों है ये मैं आपको बताना चाहता हूं। पहली बात तो ये कि आप 10% कर्मचारियों की सैलरी का हिस्सा काटेंगे। এতিয়া কথাটো হ'ল যে NPS আৰু UPSৰ মাজৰ পাৰ্থক্যটো কি। যে প্ৰথম কথাটো হৈছে যে NPS কোন কেইগৰাকী কৰ্মচাৰীৰ কাৰণে ভাল আৰু UPS কাৰ কাৰণে ভাল, এই কথাটো আমি বুজিব লাগিব। যিসকল কৰ্মচাৰীৰ কাৰ্যকাল মানে কম, তেওঁলোকৰ কাৰণে আচলতে NPS ইমান এটা ভাল ব্যৱস্থা নহয়। এই কাৰণে কৈছোঁ যে NPS ব্যৱস্থাটো শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত। যিহেতু আমাৰ 10% ধন, প্ৰতি মাহৰ দৰমহাৰ 10% ধন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ হয়, আৰু চৰকাৰে 14% দিয়ে, অৰ্থাৎ 24% আমাৰ ধন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ হয়। আমি যেতিয়া NPSৰ অধীনত ৰিটায়াৰমেণ্ট লাভ কৰোঁ, আমি কি পাম? আমি তাৰে 60%, অৰ্থাৎ সেই 100% যিটো কৰ্পাছ আমাৰ গঠিত হ'ব তাৰে আমি 60% পাম, আৰু যিখিনি 40% আছে সেই 40%ৰ পৰা আমি এটা নিৰ্দিষ্ট এমাউণ্ট নহয়, হয়তো কেতিয়াবা কমো হ'ব পাৰে, কেতিয়াবা বেছিও হ'ব পাৰে, আমি এটা পেনশ্যন পাম।
আজি মই যেতিয়া এই ভিডিঅ'টো বনাইছিলোঁ তেতিয়া মই চাইছিলোঁ যে NPS-ত বৰ্তমান মোৰ যিটো ROI বুলি কয় ৰিটাৰ্ণ অফ ইনভেষ্টমেণ্ট কিমান চলি আছে। আজিৰ ডেটত ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট চলি আছে 9.38%। অৰ্থাৎ এই 9%টো কিন্তু শ্বেয়াৰ মাৰ্কেটত এনেকুৱা নহয় যে আজি 9% পাই আছোঁ অহাকালিও 9% পাম এনেকুৱা নহয়। কেতিয়াবা 7%ও পাব পাৰোঁ, 8%ও পাব পাৰোঁ, বা যদি বজাৰ ভালে থাকে তেতিয়াহ'লে আমি 10% পাম। এই ক্ষেত্ৰত যিসকল কৰ্মচাৰীৰ চাকৰিকাল মানে দীঘলীয়া হয়, বিশেষকৈ 25-ৰ পৰা 30 বছৰ বা তাতকৈ যদি দীঘলীয়া হয়, তেওঁলোকৰ কাৰণে NPS-টো আচলতে এটা ভাল ব্যৱস্থা যদি আমি UPS-ৰ লগত তাক তুলনা কৰোঁ। যিসকলে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ আছে বা শ্বেয়াৰ মাৰ্কেটৰ অলপ খবৰ ৰাখে তেওঁলোকে হয়তো জানিব যে আমি যেতিয়া ইনভেষ্টমেণ্ট কৰোঁ শ্বেয়াৰ মাৰ্কেটত, মিউচুৱেল ফাণ্ড হওক বা অন্য ষ্টক যেতিয়া আমি কিনো, যেতিয়া এই ইনভেষ্টমেণ্টটো লং টাৰ্মলৈকে আমি কৰিবলগীয়া হয়, আমাৰ যিহেতু চৰকাৰী চাকৰিত বিশেষকৈ 30 বছৰ 35 বছৰলৈকে আমি এই ইনভেষ্টমেণ্ট কৰিম, তেতিয়া কি হয় সেই ইনভেষ্টমেণ্টটো কম্পাউণ্ড ইণ্টাৰেষ্ট লাগে আৰু সেই কম্পাউণ্ড ইণ্টাৰেষ্টৰ পোৱাৰ ফলত এই যিটো কৰ্পাছ আমাৰ জমা হয় যথেষ্ট এটা এট্ৰাক্টিভ এমাউণ্ট এটা তাত জমা হয়। আৰু সেই যেতিয়া আমি ৰিটায়াৰ হ'ম মানে আমাৰ 30 বছৰ বা 35 বছৰ চাকৰিকাল শেষ হোৱাৰ পিছত সেই কৰ্পাছটো এটা এট্ৰাক্টিভ এমাউণ্ট আমি দেখিবলৈ পাওঁ। আৰু তাৰে পৰা যেতিয়া আমি 60% এটা উইথড্ৰ কৰিম, এটা ভাল এমাউণ্ট এটা অৰ্থাৎ 40% এমাউণ্ট এটা তাত থাকি যায়। যদি মই এটা উদাহৰণ দিওঁ যে আমাৰ কৰ্পাছটোত যদি 1.5 কোটি টকা জমা হয় গোটেই চাকৰি কাৰ্যকালত, তাৰে যদি আমি 60% অৱসৰৰ সময়ত উলিয়াই লওঁ, অৰ্থাৎ সেইটো 90 লাখৰ ওচৰা ওচৰি হ'ব। আৰু আমি লগতে গ্ৰেচুইটি পাম আৰু লগতে আমি অন্যান্য কিছুমান লামচাম এমাউণ্ট যোগ কৰি আমি হয়তো 1 কোটিতকৈ অলপ বেছি এমাউণ্ট আমি হাতত পাম। কৰ্মচাৰীৰ কাৰ্যকাল কম অৰ্থাৎ 10-15 বছৰ, তেওঁলোকৰ কি হয় এই যিটো ইনভেষ্টমেণ্ট অৰ্থাৎ 10% নিজৰ দৰমহাৰ পৰা তেওঁলোকে NPS-ত ইনভেষ্ট কৰি আছে, লগতে চৰকাৰে 14% দি আছে, 24% তেওঁলোকৰো ইনভেষ্ট হৈ আছে, কিন্তু সেই এমাউণ্টটো খুব বেছি পৰিমাণে কম্পাউণ্ডিং নহয় কাৰণ সময়টো যথেষ্ট কম 10-15 বছৰ। কিন্তু যিসকলে দীঘলীয়াকৈ মানে চাকৰি কৰে প্ৰায় 30-35 বছৰ, তেওঁলোকৰ সময়টো বেছি, গতিকে কম্পাউণ্ডিংটো হতে খুব সময় লয় আৰু যথেষ্টখিনি সময় পোৱাৰ ফলত লাভালাভটো তেওঁলোকৰ যথেষ্টখিনি হয়। তো এই ক্ষেত্ৰত কথাটো হ'ল যে যিসকল কৰ্মচাৰীৰ আচলতে কাৰ্যকাল খুব বেছি দীঘলীয়া নহয়, তেওঁলোকৰ কাৰণে UPS এটা ভাল বাছনি হ'ব বুলি মই ভাবোঁ। কাৰণ UPS-ত এটা এচিউৰ্ড পেঞ্চনৰ কথা কৈছে যে যদি মিনিমাম 10 বছৰ চাকৰি কৰে এটা এচিউৰ্ড পেঞ্চন তেওঁলোকে নিশ্চয়কৈ পাব, যিটো NPS-ত তেওঁলোকে হয়তো নাপাব। কাৰণ NPS-ত কম কাৰ্যকাল হ'লে কৰ্পাছটো বহুত কম হ'ব, তাৰে পৰা 60% উলিয়াই লৈ যিখিনি 40% থাকিব সেই এমাউণ্টটো যথেষ্ট কম হ'ব। আৰু তাৰে পৰা কিমানখিনি এমাউণ্ট পেঞ্চন হিচাপে পাব সেইটো আমি অলৰেডি আমি জানো যে বহুত কম এমাউণ্ট, ধৰক 2,000-3,000 এনেকুৱা এটা এমাউণ্ট আমি পেঞ্চন হিচাপে পোৱা দেখিবলৈ পাইছোঁ। গতিকে UPS-ত যিহেতু এটা ডিয়াৰনেছ ৰিলিফৰ কথাও কোৱা হৈছে, পেঞ্চনৰ সেই এমাউণ্টটোৰ লগত ডিয়াৰনেছ ৰিলিফো তেওঁলোকে পাব আৰু এটা নিশ্চিতভাৱে তেওঁলোকে পেঞ্চন লাভ কৰিব। গতিকে NPS আৰু UPS-ৰ যিটো বাছনিৰ কথা মই প্ৰথমতে কৈ লৈছিলোঁ, এই দুটা আঁচনি আছে NPS আৰু UPS, এই দুটা আঁচনিৰ কোনটো আঁচনিয়ে আমাক অৰ্থনৈতিকভাৱে সবল কৰিব এই বিষয়ে আমি সজাগ হ'ব লাগিব। তাৰপিছত আমি যুক্তিযুক্ততাৰে আমি কথাবিলাক ভাবি চাব লাগিব। এতিয়া কথাটো হ'ল যে যেতিয়া প্ৰেছ মিটখন দিছিল যোৱা 3-4 দিনমান আগতে এখন প্ৰেছ মিট দিছিল, তেতিয়া এটা কথা কোৱা হৈছিল যে যদি আমি NPS-ৰ পৰা UPS-লৈ যাব খোজোঁ, আমি কিমানবাৰ মানে এই প্ৰক্ৰিয়াটো চেঞ্জ কৰিব পাৰিম, এনেকৈ এটা প্ৰশ্ন সোধা হৈছিল। তেতিয়া এটা উত্তৰ আহিছিল যে NPS-ৰ পৰা OPS-লৈ যাবৰ কাৰণে মাত্ৰ এবাৰহে সুবিধা লাভ কৰিব। वन टाइम स्विच होगा NPS से यूनिफाइड पेंशन स्कीम में। सो ये जो आपने कहा कि वन टाइम स्विच, हाँ, यू कैन ऑप्ट ओनली वंस, यू कैन नॉट चेंज योर ऑप्शन। आपको एक टाइम ऑप्शन करना पड़ेगा कि मुझे ये चाहिए कि वो चाहिए। एक बार कर दिया तो वो इट रिमेन्स फिक्स्ड।
ধৰা হ'ল আমি NPS-ৰ পৰা UPS-লৈ গ'লো, কিবা কাৰণত UPS-টো বেয়া পাই আমি আকৌ NPS-ত ঘূৰি আহিব নোৱাৰো। গতিকে এই আঁচনিটো ইমপ্লিমেণ্ট হোৱাৰ আগতে যিহেতু বিকল্প আমাক চৰকাৰে দিছে NPS আৰু UPS-ৰ মাজৰ, গতিকে তাৰ আগতে আমি কিছুমান কেলকুলেশ্যন কৰি ল'ব লাগিব যে আমাৰ আচলতে লাভ ক'ত হ'ব। আমাৰ মুখ্য উদ্দেশ্যটোৱে হৈছে আমাৰ হাতত কিছু টকা লাগে যাতে আমি অৱসৰী জীৱনটো ভালকে থাকিব পাৰোঁ। গতিকে সেই উদ্দেশ্যটোক আগত ৰাখি আমি আচলতে এই NPS আৰু UPS-ক বাছনি কৰিব লাগিব। এতিয়া কথাটো হ'ল যে প্ৰেছ মিটখনত এটা কথা সোধা হৈছিল যে VRS ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লয় কিছু ব্যক্তিয়ে, যেতিয়া নিজৰ ৰিটায়াৰমেণ্টৰ এটা এজ থাকে তাৰ আগত ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লোৱা বহুত মানুহ মই দেখা পাইছোঁ। যে এতিয়া UPS-ৰ ক্ষেত্ৰত ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লোৱাসকলৰ কি হ'ব বুলি এটা প্ৰশ্ন আহিছিল। प्रश्नटुर उत्तरत তেওঁলোকে কৈছিল दूसरा सवाल वॉलंटरी रिटायरमेंट में भी ये 25 ईयर मिनिमम सर्विस का प्रोविजन रहेगा, लेकिन उसमें पेंशन विल स्टार्ट ओनली फ्रॉम सुपरएनुएशन, नॉट फ्रॉम द डेट ऑफ वॉलंटरी रिटायरमेंट। যদি মই উদাহৰণ এটা দি লৈছো যে যদি আমি 60 বছৰত আমাৰ ৰিটায়াৰমেণ্টৰ এজ থাকে, যদি আমি 25 বছৰ সম্পূৰ্ণ নহওঁতে বা 25 বছৰ হোৱাৰ লগে লগে আমি যদি ৰিটায়াৰমেণ্ট লৈ লওঁ, আমি UPS-ত পেঞ্চনৰ সুবিধাটো পাম নে নাই সুধিছিল। এটা উত্তৰ আহিছিল যে আপুনি VRS ল'ব পাৰিব, কিন্তু পেঞ্চনটো আপুনি তেতিয়াহে পাব যেতিয়া আপোনাৰ ৰিটায়াৰমেণ্টৰ এজটো সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপুনি 55 ইয়াৰ্ছতো যদি VRS লয়, আপুনি পেঞ্চনটো কিন্তু 60 বছৰ বয়সৰ পৰাহে আৰম্ভ কৰিব। গতিকে এইটো আছিল তেওঁলোকৰ প্ৰেছ মিটৰ এটা উত্তৰ। সেই কথাটো আজি মই হাইলাইট কৰিছোঁ। এতিয়া এই বিষয়টোক লৈ অৰ্থনীতিৰ লগত জড়িত মানুহ, ৰাজনৈতিক বিশ্লেষকসকলে বিভিন্ন ধৰণৰ সমালোচনা কৰিছে, আৰু বিশেষকৈ নেশ্যনেল অল্ড পেঞ্চন ৰিষ্টৰেশ্যন ইউনাইটেড যিটো ফ্ৰণ্ট আছে, চমুকৈ নপ্ৰুফ, আৰু বিভিন্ন ৰাজ্যৰ যিখিনি NPS-ৰ লগত NPS বিৰোধী যিখিনি সংগঠন আছে, তেওঁলোকে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ চিঠি লিখিছে যে আমাক অল্ড পেঞ্চন আঁচনিটো আনি দিয়ক। কাৰণ NPS-ৰ ভয়াৱহতাৰ বাবেই এটা সময়ত সংগঠন এটা আৰম্ভ হৈছিল, আৰু সেই সংগঠনৰ ধাৰাবাহিক আন্দোলনৰ ফলত আজি UPS প্ৰৱৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য হৈ পৰিছে। কিন্তু এতিয়া দেখা গৈছে যে UPS-তো কিছুমান বস্তু আছে যিখিনিক লৈ মানুহ সন্তুষ্ট নহয়। বিশেষকৈ আমাৰ যিটো 10% UPS-ত কৰ্তন হ'ব, বা চৰকাৰে যে আমাক 18.5% আমাক দিব, সেই 28.5% এটা কৰ্পাছ আমাক দিব, সেই 28.5 কৰ্পাছটো যেতিয়া জমা হ'ব, সেই পইচাটোৰ পৰাহে আমাক পেঞ্চন দিব বুলি কৈছে। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে NPS-ত আমি 60% ধন ঘূৰাই পাম বুলি আমি গম পাওঁ। আমি UPS-তো সেই 60% ধনটো ঘূৰাই পাম, কিন্তু তাত কণ্ডিশ্যনটো হৈছে যে আমি UPS-ত আমাৰ কৰ্পাছটোৰ পৰা এটা পেঞ্চন পাম, অৰ্থাৎ 50% মানে যিটো আমাৰ বেচিক পে, আমি 50% বেচিক পেৰ এটা পেঞ্চন পাম যদি আমাৰ 25 বছৰ কমপ্লিট হয়। কিন্তু যদি আমাৰ সেই কৰ্পাছটোৰ পৰা 60% ধন আমি উলিয়াই লওঁ, তেতিয়াহ'লে সেই যিটো এচিউড পেঞ্চনৰ সংখ্যা, সেই এচিউড পেঞ্চনটো যে আছে 50% যিটো আমি কৈ আছোঁ ইমান দিনে, সেই সংখ্যাটো কিন্তু কমি যাব। অৰ্থাৎ যদি আমি 50,000 টকা পেঞ্চন পাওঁ UPS-ৰ আণ্ডাৰত, আমি 60% ধন যদি আমি উলিয়াই লওঁ পেঞ্চন পোৱাৰ লগে লগে, তেতিয়াহ'লে সেই 50,000 টকাৰ পৰা হয়তো 25,000 টকা পাব বা 20,000 টকা পেঞ্চন পাব। গতিকে এনেকুৱা কিছুমান আশা আছে। এতিয়া আমাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে জনাইছে বা তেওঁলোকৰ মাজত আলোচনা হৈছে যে আমাৰ পৰা যে এই 10%টো লৈ আছে, এই 10%টো লোৱাক লৈ কিছু তেওঁলোকৰ মনত খুদনি আছে যে এই 10%টো কিয় লয়, এই 10%টো নল'লেওতো হ'ল হয়। এনেকৈ বহুত প্ৰশ্ন আমাৰ ভিডিঅ'ৰ মন্তব্যত আমাক জনাইছে। হয়, কেতিয়াবা আঁচনিসমূহ কেন্দ্ৰীয় চৰকাৰে, যেহেতু এখন কল্যাণকামী ৰাষ্ট্ৰ বুলি আমি ভাৰতবৰ্ষক কওঁ, আঁচনিসমূহ কল্যাণকামী ৰাষ্ট্ৰক উদ্দেশ্যে তেওঁলোকে বনায়, আৰু এই ৰাষ্ট্ৰত চাকৰি কৰা এই কৰ্মচাৰীসকলৰ মনৰ যি সংশয় সেয়া দূৰ কৰিবৰ কাৰণে এটা আঁচনিৰ পৰা আন এটা আঁচনিলৈ আমি যেতিয়া গ'লোঁ,
তাত কিছুমান যি আশোৱাসমূহ আমি দেখিবলৈ পাইছোঁ, সেই আশোৱাসমূহ দূৰ কৰাৰ কাৰণে মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে আকৌ এবাৰ বিচাৰ বিবেচনা কৰা ভাল। কাৰণ কৰ্মচাৰীৰ মনত আপোনালোকে সংশয় ৰাখি এচিউড পেঞ্চনৰ কথা ক'লে হয়তো কৰ্মচাৰীসকলে UPS-লৈ নগৈ আকৌ NPS-তে থাকিব বা NPS-ৰ পৰা UPS-লৈ যাবলৈ ভয় কৰিব। তেতিয়াহ'লে যদি কৰ্মচাৰীসকলে NPS-ৰ পৰা UPS-লৈ যোৱাত বা যাবলৈ যদি ভয় কৰে, তেতিয়াহ'লে UPS যিটো আঁচনি ইউনিফাইড পেঞ্চন স্কিম, তেতিয়াহ'লে এই আঁচনিখনৰ মানে কোনো ধৰণৰ বাস্তৱিকতাই নাথাকিব বুলি মই ভাবোঁ। একাংশই কৈছে যে NPS-ৰ নামটো অকল UPS-লৈহে সলনি কৰা হৈছে, বাকীখিনি ভিতৰত একেই আছে। ঠিকে আছে, কথাবিলাক মানুহৰ সকলোবোৰ কথাই আমি শুনিছোঁ, মন্তব্যবিলাক আমি গ্ৰহণ কৰিছোঁ, চৰকাৰেও গ্ৰহণ কৰা ভাল যে এই ধৰা হ'ল NPS-ৰ পৰা UPS-লৈ তেওঁলোকে যাবলৈ বিভিন্ন ধৰণৰ নিয়ম আনি দিছে। যদি NPS-ৰ পৰা UPS-লৈ যাবই পাৰি বা OPS-ৰ দৰে আমাক সুবিধাসমূহ দিবই পাৰি, তেতিয়াহ'লে NPS-ৰ পৰা UPS-লৈ আমি কিয় গ'লোঁ? আমিতো ডাইৰেক্ট আমি NPS-ৰ পৰা OPS দিব পাৰিলোঁ হয়। আপোনালোকে যদি চিন্তা কৰে তেতিয়া NPS-ৰ পৰা আমি OPS-এ পাব পাৰোঁ, যিহেতু আমাৰ আন্দোলনসমূহ বা আমাৰ ডিমাণ্ডসমূহ আছিল OPS পোৱাৰহে। আমাক UPS আচলতে দৰকাৰ নাছিল। NPS OPS-ৰ মাজত যুঁজি থাকোঁতে এতিয়া আকৌ আমি NPS UPS-ৰ মাজত যুঁজি থাকিবলগীয়া এটা মানে পৰিৱেশৰ সৃষ্টি হৈছে। যে আমি আগতে দেখিবলৈ পাইছিলোঁ যে কৰ্মচাৰীসকলে NPS-ৰ কথা আলোচনা কৰিছিল, NPS-ৰ ভয়াৱহতাৰ কথা আলোচনা কৰিছিল। আজি 2004 চনৰ পৰা NPS-ৰ কথা আলোচনা হৈ আজি 2024 চনত আমি NPS-ক শেষ কৰি UPS-লৈ আহিছোঁ আৰু UPS-ৰ কথা এতিয়া ভাল বুলি আমি সকলোৱে আলোচনা কৰি আছোঁ, বিভিন্ন মহলত আলোচনা হৈছে। এতিয়া কথাটো হ'ল, যদি কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন দিয়াৰ ইমানেই ইচ্ছা, তেতিয়াহ'লে NPS-ৰ পৰা UPS-লৈ নগৈ তেওঁলোকে NPS-ৰ পৰা OPS-লৈ যাব পাৰিলে হয়। কাৰণ এটা কথা আমাক বাৰে কোৱা হৈছে যে অল্ড পেঞ্চন স্কিম যেতিয়া পুনৰ ৰূপায়ণ কৰা হ'ব, তেতিয়া অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। এই ক্ষেত্ৰত নেশ্যনেল অল্ড পেঞ্চন ৰিষ্টৰেশ্যন ইউনাইটেড যিটো ফ্ৰণ্ট, নপ্ৰুক বুলি কয় চমুকৈ, তেওঁলোকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিছে যে আপোনালোকে যদি অৰ্থনীতিত প্ৰভাৱ পৰা বুলি ভাবে, তেতিয়াহ'লে আমাৰ বিধায়কসকল, আমাৰ মন্ত্ৰীসকল, আমাৰ MP-সকলে কিয় অল্ড পেঞ্চন স্কিমৰ সুবিধাসমূহ গ্ৰহণ কৰি আহিছে? বিভিন্নজনে এটা প্ৰশ্ন কৰিছে যে যদি UPS ব্যৱস্থাটো ভাল, তেতিয়াহ'লে এই ব্যৱস্থাটো আমাৰ প্ৰতিনিধিসকলে গ্ৰহণ কৰি এটা উদাহৰণ কিয় সৃষ্টি নকৰে যে এই UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমে আমাৰ অৱসৰী জীৱনক যথেষ্ট সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁলোকে কিয় এটা উদাহৰণ সৃষ্টি নকৰে? এই বুলি আমাৰ ৰাইজে বা আমাৰ কৰ্মচাৰীসকলে কিছু প্ৰশ্নৰ উত্থাপন কৰিছে আৰু এই প্ৰশ্নসমূহ আচলতে চালি জাৰি চোৱাটো উচিত। আজিৰ ডেটত আমি OPS বিচাৰোঁ। OPS-ত আমাৰ 10% কণ্ট্ৰিবিউশ্যন দিব নালাগে, ফেমিলি পেঞ্চনো আমি পাওঁ। ঠিক তেনেদৰে UPS-তো আমি ফেমিলি পেঞ্চন পাওঁ, 50% যিটো বেচিক পেৰ আমি 50% আমি এজ এচিউড পেঞ্চন পাওঁ, কিন্তু আমি তাতে 10% আমাৰ কণ্ট্ৰিবিউশ্যন দিব লাগে। এইখিনি এটা ডিফাৰেঞ্চ আছে। গতিকে চৰকাৰেও কিছু কথা ভাবি চিন্তি চাওক, যিহেতু অসমৰ ক্ষেত্ৰত কিছু কথা আছে, কিছু চৰ্ত আছে। অসমত কৰ্মচাৰীসকলৰ গাঁথনিটো যথেষ্ট বেলেগ। কিছু সংখ্যক কৰ্মচাৰীৰ আচলতে 10 বছৰতকৈ কম কাৰ্যকাল আৰু কিছু সংখ্যকৰ 10 বছৰতকৈ কিছু বেছি, ধৰক 10-15 বছৰৰ ভিতৰতে কাৰ্যকাল শেষ হৈ যায়। তেওঁলোকে ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত কিমান লাভৱান হ'ব বা তেওঁলোকৰ কাৰণে ৰাজ্য চৰকাৰে কিবা সুবিধা দিব পাৰিব নেকি, এই বিষয়ে নিশ্চয়কৈ চৰ্চাৰ বিষয় হ'ব। এই কথাবিলাক চৰ্চাৰ বিষয় হ'ব। কিন্তু এতিয়ালৈ যিহেতু ৰাজ্য চৰকাৰলৈ কথাবিলাক অহা নাই, কেন্দ্ৰীয় চৰকাৰত ইমপ্লিমেণ্টেশ্যন হোৱাৰ পিছতহে ৰাজ্য চৰকাৰলৈ কথাবিলাক আহিব। আৰু মই ভাবোঁ আমাৰ NPS-ৰ যিকেইটা সংগঠন আছে বা কৰ্মচাৰী পৰিষদ আছে, তেওঁলোকৰ প্ৰতিনিধিসকলক আমাৰ ৰাজ্য চৰকাৰৰ লগত এনেবোৰ কিছু বিষয়
আলোচনা কৰিবলৈ নিশ্চয়কৈ তেওঁলোকে ক'ব, যাতে এই বিষয়সমূহে আমাৰ ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ চকুত পৰে। আৰু আমি আশা কৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানৱতাৰ খাতিৰত আমাৰ যিহেতু অসমৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ গাঁথনিটো যথেষ্ট বেলেগ, তেওঁলোকৰ প্ৰতি মানৱীয়তাৰ খাতিৰত এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰি সকলোকে UPSৰ অধীনত খুব সুন্দৰভাৱে পেঞ্চন পোৱাৰ সুবিধা গ্ৰহণ কৰি দিয়ে। আমি সেই কথাটোকেই আৰম্ভণিৰ পৰাই কৈ আহিছোঁ। গতিকে আজি এই গোটেই ভিডিঅ'টোত আমি এনেকুৱা কিছুমান সৰু সৰু পইণ্ট আমি আলোচনা কৰিলোঁ। তাৰ ভিতৰত হাইলাইটেড পইণ্টটোৰ ভিতৰত হৈছে যে VRSৰ ক্ষেত্ৰত অৰ্থাৎ অৱসৰৰ বয়সৰ কিমান দিন পিছত তেওঁলোকে পেঞ্চন পাব এই কথাটো আমি আপোনালোকক জনালোঁ। লগতে আমি NPS আৰু UPSটো বাছনি কৰোঁতে আমি কেনেকুৱা ধৰণৰ কেলকুলেশ্যন কৰিলে আমাৰ ভৱিষ্যতত অসুবিধাৰ সৃষ্টি নহ'ব সেই বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু NPSৰ পৰা UPSলৈ যেতিয়া আমি শ্বিফ্ট কৰিম তেতিয়াহ'লে আমি কিমানবাৰ শ্বিফ্ট কৰিব পাৰিম সেই বিষয়ে আপোনালোকক জনালোঁ। আজিৰ এই বিষয়টো মই ইয়াতে সামৰিছোঁ। আপোনালোকে বিশ্লেষণ কৰি চাব, যিহেতু আমাৰ হাতত কিছু সময় আছে। অসমৰ কৰ্মচাৰীসকলে নিশ্চয় ভীতিগ্ৰস্ত নহ'ব। আপোনালোকৰ পেঞ্চনৰ অধিকাৰ আপোনালোকে নিশ্চয়কৈ পাব। হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব, আৰু আপোনালোকৰ মনৰ যিটো আপোনাৰ ভাৱ, সেই ভাৱটো আমাৰ এই ভিডিঅ'টোৰ মন্তব্যত আপোনালোকে প্ৰকাশ কৰিব পাৰিব। আৰু আপোনালোকৰ মনৰ যিখিনি খুদুৱনি আছে সেই কথাখিনি আমাক জনাওক। আমি যিমান দূৰ পাৰোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম, আৰু আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।